নিশ্চয়কৈ যদি আপুনি ইতিমধ্যে উল্লেখ কৰিছে সপ্ততিতম পাঠশালা অধিৱেশনৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে 90% এইখিনি মুহূৰ্তত সম্পূৰ্ণ হৈছে আৰু আজি নিশাতৰ ভিতৰত যিখিনি কাম বাকি আছে সেই কামখিনি সম্পূৰ্ণ কৰা হ'ব আমি যেহেতু আহি উপস্থিত হৈছো পাঠশালাৰ এই ভট্টদেৱ ক্ষেত্ৰত গতিকে পোনপটীয়াকৈ কিছু পৰিৱেশ আমি পোনপটীয়াকৈ দেখুৱাম প্ৰতিনিধিমত দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট অবনী বেজবৰুৱা আছে অবনী বেজবৰুৱাই দেখুৱাব যে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে ইয়াত মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে এই যিটো আমি পথ দেখুৱাইছো এই পথৰ মাজেৰে গৈ কাষত যিসমূহ ব্যৱস্থা কৰা হৈছে বিজ্ঞান মেলাই হওক বা প্ৰদৰ্শনীয়ে হওক বা গ্ৰন্থমেলাই হওক এই পথছোৱাৰ মাজেৰে গৈ উপভোগ কৰিব পাৰিব সাহিত্যপ্ৰেমীসকলে দুটা পথ আছে এটা ওলোৱা এটা সোমোৱা পথ তাৰ সমান্তৰালভাৱে আমি দেখুৱাম সুউচ্চ বেদী ইতিমধ্যে সাজু কৰা হৈছে য'ত পতাকা উত্তোলন কৰা হ'ব তিনিটাকৈ ঘূৰণীয়া আকাৰে তিনিটাকৈ ইয়াত ব্যৱস্থা কৰা হৈছে প্ৰথম যিখন মাজত যিখন পতাকা থাকিব অসম সাহিত্য সভাৰ সেই পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ বৰ্তমানৰ যিগৰাকী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই তাৰ সমান্তৰালভাৱে মাজৰ যিটো আছে মাজৰ স্থানটোত 77খন ইয়াত যি পতাকা সেই পতাকা উত্তোলন কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু শেষৰটো অৰ্থাৎ একেবাৰে শেষৰ ফালে 108খন পতাকা উত্তোলন কৰাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে কাইলৈ যিহেতু যি উদ্বোধন সেই উদ্বোধন কৰা হ'ব পোনপ্ৰথমে নামঘৰ যি আছে নামঘৰ উদ্বোধন কৰা হ'ব নামঘৰৰ পাছত অন্যান্য যিসমূহ প্ৰদৰ্শনী আছে সেই প্ৰদৰ্শনীসমূহ উদ্বোধন ব্যৱস্থা হ'ব আমি তোৰণ দেখুৱাবলৈ প্ৰতিনিধিমত দৰ্শকসকলক জাৰ্নেলিষ্ট অবনী বেজবৰুৱাই দেখুৱাব মূল তৰণখন প্ৰায় সাজু হৈছে প্ৰায় 10% মান কাম বাকী আছে আলোকসজ্জাৰ কামখিনি হয়তো বাকী আছে কিন্তু এইখিনি মুহূৰ্তত সেয়া সম্পূৰ্ণ হোৱাৰ নিচিনাই হৈছে আমাৰ স্থানীয় যিগৰাকী সাংবাদিক জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰ আছে আমি নকুল তালুকদাৰৰ সৈতে পাতিম কাৰণ তেওঁ দুদিন ধৰি ইয়াত আছে ইয়াৰ পৰিৱেশ দেখুৱাই আহিছে আমি তেখেতৰ কাষলৈ যাম নকুলদা কেনেকুৱা কি বাকী আছে আমি দেখিছোঁ প্ৰায় সম্পূৰ্ণই হৈছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আজি হয়তো নিশাটোৰ ভিতৰত গোটেই কামখিনি সম্পূৰ্ণ হ'ব এতিয়াও গ্ৰন্থমেলাৰ কিছু কাম বাকী আছে সেইখিনি দ্ৰুতগতিত কৰি থকা হৈছে আৰু এই যিটো পথ আচলতে ভট্টদেৱ বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী সেই পথৰ পৰা ভট্টদেৱ ক্ষেত্ৰলৈ এই পথটো নতুনকৈ নিৰ্মাণ কৰা হৈছে পথাৰত আৰু বৰ আকৰ্ষণীয় ৰূপত এই পথটো সজোৱা হৈছে আচলতে ইয়াত থিয় হৈ থাকিলে লাগিব যেন চহৰৰ মাজত থিয় তেনে সজোৱা আৰু হয়তো আজি ৰাতিটোৰ ভিতৰত বা কাইলৈ পুৱাৰ ভিতৰত এই গোটেই পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব কাইলৈ যিহেতু প্ৰথম নামঘৰটো মুকলি কৰা হ'ব নামঘৰৰ দ্বাৰ মুকলি কৰাৰ পিছতে মুখ্য যিখন তোৰণ সেই তোৰণখনৰ দ্বাৰ মুকলি কৰা হ'ব গতিকে তাৰ পিছতে গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰা হ'ব আৰু আকৰ্ষণীয় ৰূপত যিটো পতাকা উত্তোলনৰ বেদী সেইটো আকৰ্ষণীয় ৰূপত ইতিমধ্যে সজাই তোলা আছে আপুনি কৈছে তাৰ সমান্তৰালকৈ ভট্টদেৱ ক্ষেত্ৰত মানে বজালীয়ে যিটো এটা নতুন এটা দিব খুজিছে যে পাঠশালা অধিৱেশনত কাৰণ ইয়াৰ পূৰ্বেও যেতিয়া বোলে পাঠশালা অধিৱেশন হৈছিল গ্ৰন্থমেলাৰ সংযোজন হৈছিলে আৰু এতিয়া যেতিয়া নতুনকৈ বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে হয় ৰূপম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু এনেদৰে এতিয়া সম্পূৰ্ণ 90% কামেই সম্পূৰ্ণ হৈছে যি বাকী আছে নিশাটোৰ ভিতৰতে হ'ব আৰু এনেদৰে এতিয়া সাজু হৈছে বজালীবাসী কাইলৈ দিনটোৰ পৰা সাহিত্য অনুৰাগীক আদৰিবৰ বাবে